উন্মোচন হল ৰিজু বৰাৰ উপন্যাস কক্ষপথত কুহুলি। পাঠকৰ বাবে উপলব্ধ হল ৰিজু বৰাৰ নতুন উপন্যাস কক্ষপথত কুহুলি। গুৱাহাটীৰ আম্বাৰস্থিত গুৱাহাটী প্ৰেছ ক্লাবত 28 জুলাই দেওবাৰে দিনৰ 1 বজাত এখনি গ্ৰন্থ উন্মোচনী সভাৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানটিত অসমৰ এগৰাকী প্ৰতিভাধৰ লেখক ৰিজু বৰাৰ নতুন উপন্যাস কক্ষপথত কুহুলি উন্মোচন কৰে লেখকৰ মাতৃ বীণা বৰাই। নিৰ্মাণ খণ্ডৰ পটভূমিত ৰচিত উপন্যাসখনে পাঠকৰ আদৰ লাভ কৰিব বুলি আশা কৰিব পাৰি। আজিৰ এই গ্ৰন্থ উন্মোচনী সভাখনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে জনপ্ৰিয় ঔপন্যাসিক সাহিত্যিক মণিকুন্তলান ভট্টাচাৰ্যই। আনহাতে সভাখনত বিশিষ্ট অতিথি হিচাপে যশস্বী সংগীত শিল্পী ডক্টৰ সংগীতা কাকতি আৰু লেখক তথা সংগীত শিল্পী চিকিৎসক ডক্টৰ অঞ্জনজ্যোতি চৌধুৰী উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। গ্ৰন্থ উন্মোচনী সভাখনৰ আঁতৰে সাংবাদিক লেখিকা দৰ্শনা বৰুৱাই কক্ষপথত কুহুলি গ্ৰন্থখন প্ৰকাশ কৰিছে এমআৰ পাব্লিকেশ্যনৰ হৈ অপূৰ্ব কলিতাই। সভাৰ আৰম্ভণিতে মুখ্য তথা বিশিষ্ট অতিথিসকলৰ লগতে লেখক ৰিজু বৰা মামণি বৰাই বন্তি প্ৰজ্বলন কৰে। গাম্ভীৰ্যপূৰ্ণ উন্মোচনী সভাখনিত ডক্টৰ অঞ্জনজ্যোতি চৌধুৰী আৰু ডক্টৰ সংগীতা কাকতিয়ে গীত পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। সভাখনত সাহিত্যপ্ৰেমী বহু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। হঠাৎ আজি গালো মই মৰম খনাকি তাকে শুনি চেনেহীৰ উখল মাখল বালিত নাচে আমাক জোকাই এটি সৰু বালি মাহী তোমাৰ উশা কোমোৱা কোমল শেৱালি কোমল হাঁহি জুনু সৰা পাতত নিয়ৰ কৰি পৰে গালে মুখে নিয়ৰ কান্দি ধেমালিখন কৰে শেৱালিৰে বিচনাতে আমি দুয়ো শুলো শুই শুই মেঘৰাৰ খৰালি গনিলো এহাল হাঁহে আদৰিলে হঠাৎ নামি আহি তোমাৰ উশা কোমোৱা কোমল শেৱালি কোমল হাঁহি হাঁহিয়ে হৃদয় ভৰিলে শুনাই এটি কিবা মিঠা বাহি শাৰদীয়া চেনেহীৰে কঁকালে ইমান লাহি তোমাৰ উশা কোমোৱা কোমল শেৱালি কোমল হাঁহি। ইমান হাঁহি কৰি মই আজিলৈকে ক'তো কোৱাই নাই, গতিকে এইটো মুঠতে এইফালে গাব পাৰিমনে বাৰু? গুৱাহাটীৰ পৰা দৰ্শনা বৰুৱাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।